আৰু আগুৱাই যাওক। দ্যাট ইজ দ্য টাৰ্গেট অফ দ্য গভৰ্ণমেণ্ট। গতিকে আমি এই এংগেলটো সদায় চাব লাগে। আৰু এই PM বিশ্বকৰ্মা তেনেকুৱা এটা কাম। চৰকাৰে আপোনাক টাকা 1 লাখ দিব, ভৱিষ্যতে ঋণ শোধ কৰিলে 2 লাখ দিব, বা কি দিব, আৰু বেছি দিব, কিবা দিব। ইয়েছ, দ্যাট ইজ এ মটো। উদ্দেশ্য আছে। উদ্দেশ্য একে, 2047 বিকশিত ভাৰত। দেশৰ যিকোনো এজন আৰ্টিস্টে যি কাম নকৰে কিয়, আমি CM উদ্যমিতা আঁচনি যিটো পইচা দিছোঁ মুখ্যমন্ত্ৰী, তাতে 162 টাইপছ অফ বিজনেছ আছে দেয়াৰ। 162 বিধৰ ব্যৱসায় আমি কৰাৰ সুযোগ দিছোঁ। এতিয়া মই দাসবাবুৰ লগত কথা পাতি আছিলোঁ। এই পেকেটবোৰ বেংগলৰ পৰা অহা মিঠাইৰ পেকেট দেখা পাইছে, এটা অসমৰ নহয়, এটা ধুবুৰীত বনোৱা নহয়। কিন্তু এইটো স্কিম আমাৰ ভিতৰত ইয়াৰমাৰ্ক কৰা নাই। কিন্তু যদি প্ৰপ'জাল যায় আপোনালোকৰ ফালৰ পৰা, হয়তো আজি নহয় ভৱিষ্যতে হ'ব, প্ৰপ'জাল যাবই পাৰে যে আমি কিয় পেপাৰ বক্সেছ বনাব নোৱাৰোঁ। ইয়েছ, যিকোনো প্ৰিণ্টিং প্ৰেছো বনাই দিব পাৰে, কোনোবাই কৰিব পাৰে, কিন্তু কৰিব পাৰে। কিন্তু আমিতো ধুবুৰীত কৰিব পাৰোঁ। গতিকে মিঠাই দিয়াতে পৰেশ ঘোষৰ মিঠাই, পৰেশ ঘোষৰ মিঠাইৰ নামত কিয় মোৰ পেকেট নাই? মনা ঘোষৰ মিঠাইৰ নামত কিয় পেকেট নাই? বা এইটো দোকানৰ নামত কিয় পেকেট নাই? পেকেট কিয় চেম পেকেট আটাইকেইটা দোকানে ইউজ কৰে? দ্যাট ইজ নট ফ্ৰম আসাম, দ্যাট ইজ ফ্ৰম বেংগল অৰ সামৱেৰ এলছ। গতিকে আমাৰ মানসিকতা চেঞ্জ কৰক। যদি বিকশিত হ'ব লাগে, ধুবুৰীত বিকশিত হ'ব লাগিব। ধুবুৰী বিকশিত হ'ব লাগিলে এই পেকেটটো মই বনাব লাগিব, মোৰ অঞ্চলত কোনো না কোনো এজন বনাব লাগিব। আপোনালোকে সেইফালেও চাব লাগিব। মই খালি পেকেটৰ উদাহৰণ দিছোঁ। আমাৰ যাতে ল'ৰাকেইটা পইচা লোৱাৰ পিছত তেখেতসকলে কামটো কৰে, চিৰিয়াছলি চোৱাৰ দায়িত্ব কিন্তু আপোনালোকৰ। আৰু এটা কথা আমাৰ মনত ৰাখিব লাগিব, আজিকালি কামৰ প্ৰেছাৰ বহুত। হয়তো 10টা কাম আছে আৰু আপোনাৰ 2 ঘণ্টা আগতে শেষ হ'লে ভাল হয়, বাকীকেইটা কামো কৰিম, ঘৰত যাম নহয়, সেইকেইটা কাম সোনকালে শেষ কৰিম, তাতেতো গালি খাম। কামৰ প্ৰেছাৰ বহুত। আপুনি কামটো এনজয় কৰা আৰম্ভ কৰক। আপুনি যদি ভাবে ইমান কাম, ইমান প্ৰেছাৰ মই শেষ কৰিব নোৱাৰিম, আপুনি নোৱাৰিব, সঁচাকৈ নোৱাৰিব। মই ৰাতিপুৱা 6:30ৰ ভিতৰত উঠোঁ, ৰাতি 1 AM মই বিচনাত যাওঁ। মোৰ কিন্তু বেয়া নালাগে বা। মোৰ আজি চুগাৰ 30 years, ইনচুলিন লওঁ 20 বছৰ, মোৰ বেয়া নালাগে। কাম কৰি মই মজা পাওঁ। দ্যাট শুড বি এভৰি ওৱানছ ইণ্টাৰেষ্ট। মই কাম কৰি ভাল পাওঁ, সেইটো মোৰ দায়িত্ব। মই লাগিলে 1 খোজ আগুৱাই যাম, কামটো মই কৰিম। যদি আপোনালোকে সেই মানসিকতালৈ আগবাঢ়ে, নাথিং উইল টায়াৰ্ড ইউ। আপুনি কাম কৰিব পাৰিব। আৰু এটা কথা জানেনে, যেতিয়া মনত ফূৰ্তি লৈ জব ছেটিছফেকশ্যন লৈ আপুনি কাম কৰিব, 5 ঘণ্টাত কৰা কাম আপুনি 3 ঘণ্টাত কৰিব পাৰিব। 2 ঘণ্টা পৰিয়ালৰ লগত আপুনি টাইম দিব পাৰিব। আজিকালিতো নোৱাৰে, গভৰ্ণমেণ্টৰ কামৰ প্ৰেছাৰ ইমান, আমিও ফেটিক হৈ থাকোঁ। ৰাতি 9টাত অফিচৰ পৰা ঘৰত যাওঁ, পৰিয়ালৰ লগত, ল'ৰা ছোৱালীৰ লগত কথা পাতিব নোৱাৰোঁ, ৱাইফৰ লগত কথা পাতিব নোৱাৰোঁ, মা দেউতাৰ সেৱা কৰিব নোৱাৰোঁ। আপুনি অলপ কামটো এনজয় কৰক। হোৱাট এভাৰ জব ইউ ডু, কামটো আপুনি এনজয় কৰক। কাম এনজয় কৰিলে আপুনি 3 ঘণ্টা ফেমিলিৰ কাৰণে ডেফিনেটলি দিব পাৰিব, এভৰিডে দিব পাৰিব। গতিকে মোৰ কথা এটাই, আমি নিজে ফিট থাকিব লাগিব, এক্সাৰচাইজ কৰোঁ, যি কৰোঁ। মানসিকভাৱে মোৰ জবটো মই এনজয় কৰিব লাগিব। মই দেশ গঠনত বিকশিত ভাৰত বাই 2047 মোৰ এটা ডাঙৰ ৰোল মই দেখুৱাব পাৰিম, মোৰ অঞ্চলত নহয়। গতিকে শ্ৰদ্ধাভাজন আমাৰ বিভিন্ন পৰ্যায়ৰ